আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা ডাঙৰীয়াই বৰ্তমান চৰকাৰখন দেউলীয়া চৰকাৰখন জোৰা টাপলি মাৰি কেনেধৰণে চলি আছে আৰু অসমৰ মুখ্যমন্ত্ৰীজনে কেনেধৰণৰ মিছা কথাৰ আশ্ৰয় লৈ মানুহক বিপথে পৰিচালিত কৰি আছে সেই বিষয়ে সবিস্তাৰে আপোনালোকৰ আগত তথ্য সহকাৰে প্ৰকাশ কৰিব। মই ৰিপুণ বৰা ডাঙৰীয়াক আদৰণি জনাইছোঁ। লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মেহেদী আলম বৰা ডাঙৰীয়া উপস্থিত আছে, সেৱা দলৰ অধ্যক্ষ দিব্যায়ন উপস্থিত আছে। আমি আটাইকে আদৰণি জনাইছোঁ। ৰিপুণ বৰা ডাঙৰীয়াই আৰম্ভ কৰাৰ আগতেই মই দুটা কথা আপোনালোকক ক'ব খুজিছোঁ যে নতুন ইংৰাজী বৰ্ষ আৰম্ভৰ সময়তে আমালৈ অত্যন্ত বেয়া খবৰ আহিছে উমাঞ্চুৰ পৰা। শ্ৰমিক ভাই বন্ধুসকলে কোনো সুৰক্ষা নোহোৱাকৈ, কোনো সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ তেওঁলোকক কয়লা খনিত 3 ফুট ওখ কয়লা খনিত সোমোৱাই তেওঁলোকক অপমৃত্যু ঘটোৱা হৈছে। এই কথা আমি গৰিহণা দিছোঁ আৰু এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। আমি তেওঁৰ প্ৰতি প্ৰাৰ্থনা জনাইছোঁ, তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে এই ঘটনাটো উমাঞ্চুৰ ঘটনাটো এতিয়া পোহৰলৈ আহিছে। লিডু মাঘেৰিটাত এনেধৰণৰ অবৈধ কয়লা খননৰ কাৰণে বহু মানুহৰ ইতিমধ্যে মৃত্যু হৈছিলে, কিন্তু অসমৰ অতি দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, নিজকে দক্ষ বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়লা চিণ্ডিকেট নাই বুলি কৈ পিছত নিউজ টুইট যোগে অবৈধ চিণ্ডিকেট উমাঞ্চুত চলা বুলি কোৱাৰ পিছতো তেওঁ যোনে চিণ্ডিকেট চলাইছিলে দেৱলাল গাৰ্লুছা তেওঁৰ পত্নী, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আপোনালোকক স্পষ্টভাৱে কৈছোঁ, এই কয়লা চিণ্ডিকেটৰ আঁৰত এজন প্ৰতাপী মন্ত্ৰী আছে। এই কয়লা চিণ্ডিকেটৰ আঁৰত এজন প্ৰতাপী মন্ত্ৰী আছে আৰু এই মন্ত্ৰীজনৰ নিয়ন্ত্ৰণতেই অসমত কয়লা চিণ্ডিকেট চলি আছে। দীৰ্ঘদিন ধৰি মানুহৰ অপমৃত্যু ঘটিছে। আপোনালোকে জানে মাঘেৰিটাত এজন সাংবাদিকক কয়লা চিণ্ডিকেটৰ মানুহে গুৰুতৰভাৱে ঘূণীয়া কৰিছিল আৰু আদালতে ৰায়দান দিছিলে কয়লা চিণ্ডিকেট বন্ধ কৰিবৰ কাৰণে, মুক্ত কয়লা খনন, অবৈধ কয়লা খনন। কিন্তু এইখন চৰকাৰে সেই কাম কৰিব নোৱাৰিলে। কয়লা চিণ্ডিকেট নাই বুলি কোৱা চৰকাৰখনে দিনত আমি সকলোৱে দেখিলোঁ উমৰাঞ্চুত কেনেকৈ অবৈধ কয়লা চিণ্ডিকেট চলি আছে, কেনেকৈ মানুহৰ মৃত্যু ঘটিছে। আমি এটা তদন্ত বিচাৰিছোঁ আৰু কোন মন্ত্ৰী জড়িত আছে এই কথা ৰাজহুৱা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ। মই ৰিপুণ বৰা ডাঙৰীয়াক তেওঁ সংবাদমেল আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ সভাপতি বেদব্ৰত বৰা ডাঙৰীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা মিডিয়াৰ চেয়াৰমেন আমাৰ মেহেদী আলম বৰা ডাঙৰীয়া, দিব্যায়ন ডাঙৰীয়া, প্ৰফুল্ল দাস ডাঙৰীয়া, অৰূপজ্যোতি ভূঞা ডাঙৰীয়া প্ৰমুখ্যে আজি ইয়াত উপস্থিত থকা সকলো সাংবাদিক বন্ধু বান্ধৱীসকল, ময়ো প্ৰথমতে মোৰ নিজৰ তৰফৰ পৰা আৰু আমাৰ দলৰ তৰফৰ পৰাও আপোনালোকক ইংৰাজী নৱবৰ্ষ আৰু লগতে আমাৰ দুদিন পিছত যি ভোগালী বিহু আৰম্ভ হ'ব, এই ভোগালী বিহু উপলক্ষে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। আজি কেইবাটাও বিষয়, এটাটো বিষয় আমাৰ সভাপতিয়ে ওপৰত কৈছে, আমাৰ বেদব্ৰত বৰা ডাঙৰীয়াই কৈছে, এইকেইটাৰ উপৰিও একেলগে হৈছে বিষয়। আজিৰ দিনটোত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়ায়ো যোৰহাটত তেখেতে এখন সুকীয়া প্ৰেছ কনফাৰেঞ্চ কৰিছে আৰু ময়ো আজি আপোনালোকক এইখন প্ৰেছ কনফাৰেঞ্চৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আজি কেইটামান প্ৰশ্ন সুধিব খুজিছোঁ। আপোনালোক সকলোৱে জানে, অসমৰ ৰাইজে জানে যে 2016 চনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বিজেপি দলে প্ৰতিশ্ৰুতি দি আহিছিল যে আমি বিজেপিয়ে অসমক ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিম। 5 বছৰটো গ'ল, সোণোৱাল ডাঙৰীয়াৰ 5 বছৰ গ'ল, একো নহ'লে। 21 চনত আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু জোৰেৰে ক'লে যে আমি এইবাৰ অসমক 5খন ৰাজ্যৰ এখন ৰাজ্য কৰিমেই ভাৰতবৰ্ষৰ ভিতৰত।
মোদী ডাঙৰীয়াই তাৰ লগত যোগ দিলে যে উত্তৰ পূৰ্বাঞ্চল হৈছে অষ্টলক্ষ্মীৰ দেশ আৰু অসমকো আমি এ ফৰ আছাম মোদী ডাঙৰীয়াৰ ষ্টেটমেণ্ট আছিলে এ ফৰ আছাম অৰ্থাৎ ভাৰতবৰ্ষৰ সকলোৰে ভিতৰত অসমক ১ নম্বৰত কৰিম এ ফৰ আছাম এয়া আছিল তেওঁলোকৰ শ্লোগান আজি আমি প্ৰেছ কনফাৰেন্স এই কাৰণে কৰিছোঁ যে আজি এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল শেষ হ'বলৈ মাত্ৰ আজিৰ তাৰিখৰ পৰা মোটামুটি 1 বছৰ আছে এতিয়া আমি আজি প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনাৰ 4 বছৰ গ'ল সোণোৱাল ডাঙৰীয়াৰ 5 বছৰ গ'ল 5 বছৰটো সোণোৱাল ডাঙৰীয়াৰ বাদ দিলোঁ আপোনাৰ যি 4 বছৰ গ'ল এই 4 বছৰত আপুনি অসমক ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্যৰ এখন শ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি কৈ আপুনি এই 4 বছৰত অসমক কি কৰিলে শ্ৰেষ্ঠ ৰাজ্যটো দূৰৰ কথা আপুনি অসমক গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন কঙাল ৰাজ্যত পৰিণত কৰিলে এখন খাবলৈ নোপোৱা দুখীয়া ৰাজ্যত পৰিণত কৰিলে আমাৰ অসমৰ আগৰ যি অৱস্থা আছিল সেই অৱস্থাৰ পৰা আপুনি অসমখন শেষ কৰি লৈ গ'ল আপোনাৰ গতিকে আজি আমি আপোনাক প্ৰশ্ন কৰিছোঁ যে আপুনি অসমৰ ৰাইজক আজি কওক যে এই আপোনাৰ হাতত কি যাদু আছে এই 1 বছৰত আপুনি কেনেকৈ কি কৌশলৰে কি যাদুৰে আপুনি অসমক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ এখন শ্ৰেষ্ঠ ৰাজ্য কৰিব আমি এই প্ৰশ্নটো কৰিব খুজিছোঁ আৰু 2 নম্বৰত আমি আপোনালোকৰ যোগেদি তথ্য সহকাৰে দেখুৱাব খুজিছোঁ শ্ৰেষ্ঠ ৰাজ্য বাদ দিয়ক হিমন্ত বিশ্ব শৰ্মাই এই 4টা বছৰত অসমক ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কঙাল ৰাজ্যত পৰিণত কৰিলে কেনেকৈ কঙাল ৰাজ্যত পৰিণত কৰিলে তাৰে কেইটামান তথ্য আমি আপোনালোকক দিব খুজিছোঁ নাম্বাৰ 1 যে এখন দেশ এখন ৰাজ্য যদি সমৃদ্ধিশালী হ'বলৈ হয় প্ৰথমতে তাৰ প্ৰথম মাপকাঠিটো হৈছে সেই ৰাজ্যখনৰ জনমূৰি আয় পাৰ কেপিটা ইনকাম আৰু মানুহৰ পাব্লিকৰ ক্ৰয় ক্ষমতা পাৰ্চেজিং পাৱাৰ এতিয়া যি অসমৰ আমাৰ জনমূৰি আয় আজি বাঢ়িব লাগে সব ৰাজ্যৰ বাঢ়িছে কিন্তু অসমৰ জনমূৰি আয় আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অসমৰ জনমূৰি আয় গোটেই ভাৰতবৰ্ষৰ 33খন ৰাজ্যৰ ভিতৰত আমি কিমানত আছোঁ 31 নম্বৰত আছোঁ ইমানেই তেওঁ বেয়া কৰি পেলালে আজি অসমৰ ৰিজাৰ্ভ বেংকৰ যিটো শেহতীয়া তথ্য সাৰ্ভে এই ৰিজাৰ্ভ বেংকৰ সাৰ্ভে অনুযায়ী 2023-2024 এই বৰ্ষটোত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ যি জনমূৰি আয় তাৰ ভিতৰত অসমৰ জনমূৰি আয় কিমান হৈছে 1,35,778 টকা অৰ্থাৎ চমুকে যদি আমি কওঁ 1,35,000 অসমৰ মানুহৰ জনমূৰি আয় এই জনমূৰি আয় গোটেই ভাৰতবৰ্ষৰ 33খন ৰাজ্যৰ ভিতৰত আমাৰ কম মাত্ৰ আমাতকৈ 2খন ৰাজ্যহে মানে অলপ আমাতকৈ কম আমি 3 নম্বৰত অৰ্থাৎ আমি 31 নম্বৰ ৰাজ্যত গতিকে এইটো এনেকুৱা এটা জনমূৰি আয় লৈ তুমি অসমক কেনেকৈ তুমি সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিবা বৰঞ্চ তুমি কঙালত পৰিণত কৰিলা তাৰ ফলত মানুহৰ আজি কি হৈছে পাৰ্চেজিং পাৱাৰ আজি কমি গৈছে ক্ৰয় ক্ষমতা মানুহে যেতিয়া বস্তু মানুহে কেতিয়া ক্ৰয় ক্ষমতা বাঢ়ে যেতিয়া মানুহৰ হাতত টকা থাকে আজি মানুহৰ হাতত টকা নাই কাৰণে আজি মানুহৰ হাতত ক্ৰয় ক্ষমতা বস্তু কিনিব পৰা নাই মানুহে কমাই কিনিছে 1 কেজি মাংস যদি খাবলৈ বিচাৰে 1 কেজি খাব নোৱাৰে আধা কেজি কিনিছে মাহে সপ্তাহত যদি 5 লিটাৰ গাখীৰ ঘৰখনত লাগে পইচা নাই এতিয়া 3 লিটাৰ কিনিছে 2 লিটাৰ কমি গৈছে যদি ভাল কাপোৰ এটা ল'বলৈ বিচাৰে ৰৈ যায় নাই পইচা নাই 2 মাহৰ পিছত কিনিম এনেকুৱাকে যিটো মানুহৰ যিটো ক্ৰয় ক্ষমতা আজি কমি গৈছে তাৰ মানে কি এইটো কঙাল আমাক দুখীয়াত পৰিণত কৰিলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিছোঁ তুমি যে আগতে লজ্জাৰ কথা কৈছিলা এতিয়া তুমি যে নেডাৰ চেয়াৰমেন বুলি কোৱা
এই যে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ তুমি চেয়াৰমেন কিহৰ চেয়াৰমেন তুমিতো মেঘালয়ৰ লগত কম্পিট কৰিব পৰা নাইকিয়া মেঘালয় ইমান এখন সৰু ৰাজ্য এই মেঘালয়ৰ পাৰ কেপিটা ইনকাম আমাৰ অসমতকৈ বেছি মেঘালয়ৰ পাৰ কেপিটা ইনকাম হৈছে 1,36,948 টকা ছিকিম আমাৰ দুখন জিলাৰ সমান ছিকিমৰ লগত তুমি কম্পিট কৰিব পৰা নাই ছিকিমৰ পাৰ কেপিটা ইনকাম কিমান 5,87,743 টকা এইখন মই দি দিম আপোনালোকক যে ছিকিমৰ তুমি নেডাৰ চেয়াৰমেন হৈ তোমাৰ অধীনত থকা ৰাজ্যবিলাক তুমিতো এতিয়া যাবই নোৱাৰা কোনো ৰাজ্যত তুমি যাব নোৱাৰা নামত নেডাৰ চেয়াৰমেন মণিপুৰততো তুমি ভৰি দিবলৈ সাহসেই কৰা নাইকিয়া তুমি যে আজি তুমি এই 4টা বছৰত অসমখনক তুমি এনেকুৱা এখন দুখীয়া ৰাজ্যলৈ পাৰ কেপিটা কম মানেই দুখীয়া ক্ৰয় ক্ষমতা কমি যোৱা মানে আমি দুখীয়া কঙাল আৰু আচৰিত হ'ব আপোনালোকে মই দুটা ফিগাৰ দিয়া নাই সেইটো হৈছে কি যে জিলা ভিত্তিত যদি আপোনালোকে পাৰ কেপিটা ইনকাম চাই আপোনালোকে দেখিব কাছাৰত কিমান পাৰ কেপিটা ইনকাম 19,551 টকা হাইলাকান্দিত কিমান পাৰ কেপিটা ইনকাম 19,055 টকা কৰিমগঞ্জত কিমান পাৰ কেপিটা ইনকাম 20,093 টকা মাজুলীত মানুহৰ পাৰ কেপিটা ইনকাম কিমান জানেনে 4,500 টকা মানকাছাৰত পাৰ কেপিটা ইনকাম কিমান জানেনে মানকাছাৰ জিলা ভিত্তিত প্ৰায় 5,000 টকা এতিয়া আপোনালোকে কওক আজি 1 লাখ আমাৰ অসমৰ 1,35,000 হৈছে একমাত্ৰ গুৱাহাটীৰ কাৰণে গুৱাহাটীৰ মানুহৰ পাৰ কেপিটা ইনকামটো বহুত বেছি হোৱাৰ কাৰণে এই এভাৰেজত এইটো হৈছে মোটামুটি 1,78,000তকৈও বেছি গুৱাহাটী মেট্ৰ' জিলাৰ পাৰ কেপিটা ইনকাম এইটোৱেহে আমাক এই পজিশ্যনলৈ আনিছে গতিকে আজি আপোনালোকে চাওক হিমন্ত বিশ্বই অসমক তেওঁ ফিতাহি মাৰিছে কি বুলি যে সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব কিন্তু মাজুলীত মানুহৰ এবছৰত ইনকাম মাত্ৰ 5,000 টকা মানকাছাৰত মানুহৰ এবছৰত ইনকাম মাত্ৰ 4,500 টকা কৰিমগঞ্জত মানুহৰ এবছৰৰ ইনকাম মাত্ৰ 20,000 টকা কিমান দৰিদ্ৰ আমি কিমান দুখীয়া নিজে চাওক কিমান দুখীয়া আপুনি নিজে চাওক গতিকে সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক আজি আমি এই প্ৰশ্নটো কৰিছোঁ যে তুমি অসমখনক এনেকুৱা বিধ্বস্ত অৱস্থালৈ আজি লৈ গৈ তুমি ইয়াত শাসনৰ গাদীত থকাৰ তোমাৰ কোনো নৈতিক অধিকাৰ নাই এতিয়া নাম্বাৰ 2 এখন ৰাজ্য সমৃদ্ধিশালী হ'বলৈ হ'লে সেই ৰাজ্যৰ মানুহৰ সেকেন্ড বস্তুটো হৈছে স্বাস্থ্য হেল্থ কালি হেল্থ মিনিষ্টাৰ আহিছে নাড্ডা ডাঙৰীয়া তোমালোকে মংগলদৈত নিছা বহুত মেডিকেল কলেজ কৰিছা ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত কৰিছা মেডিকেল কলেজত মেচিন বহুত কিনিছা মেডিকেল কলেজবিলাকত কাৰণ তাত কমিশ্যন পাবা ঘৰটো বনাইছে কমিশ্যন পাবা মেচিন মামৰে ধৰি গৈছে চলাবলৈ মানুহ নাই এক্সপাৰ্ট নাই হস্পিটেলত তোমালোকে বুলি কয় ICU নাই মেডিকেল কলেজত এই গুৱাহাটী মেডিকেল কলেজতে বাৰান্দাত মানুহ ৰাখিব লাগে যি নহয় এতিয়া আমি অসমত হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী আছিলে দীৰ্ঘদিন ধৰি এতিয়া আমি অসমত ক'ব খুজিছোঁ যে হুৰ ৰিপৰ্ট মতে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু ভাৰতবৰ্ষৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৰিপৰ্ট মতে গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমত নৱজাত শিশুৰ মৃত্যুৰ হাৰ আটাইতকৈ বেছি কিমান 1,000 শিশু জন্ম যদি হৈছে তাৰে 36 জন শিশু আজি মৰিছে 36 জন শিশু মৰিছে যে ভাৰতবৰ্ষৰ ভিতৰত এইটো হৈছে অসমত আটাইতকৈ বেছি যে তেতিয়া হলে তুমি কি কৰিছা আমাৰ ৰাজ্যখন কলৈ নিছা তুমি ইয়াৰ পিছত ঠিক সেইদৰে প্ৰসূতি মাতৃ সন্তান জন্ম দিয়াৰ পিছত মাতৃগৰাকী আমাৰ স্বাস্থ্য ব্যৱস্থা ভাল নোহোৱাৰ কাৰণে আজি তেনেকুৱা মৃত্যুৰ সংখ্যা কিমান যে প্ৰসূতি মহিলাৰ মৃত্যুৰ হাৰ হৈছে 195 1 লাখ মহিলাৰ ভিতৰত প্ৰসূতি মহিলাৰ ভিতৰত অসমত 195 গৰাকী
মাতৃৰ মৃত্যু হৈ যায় প্ৰসৱৰ পিছত, কিন্তু দিল্লীত এজনীও মানুহ মৃত্যু নহয়, মুম্বাইত এজনীও মাতৃৰ মৃত্যু নহয়, এটাও নৱজাতক শিশুৰ মৃত্যু নহয়। তেতিয়াহ'লে তোমাৰ ইয়াত স্বাস্থ্য ব্যৱস্থা ফেইল হৈছে। তুমি স্বাস্থ্যমন্ত্ৰী হিচাপে অসমত তুমি ফেইল হৈছিলা যে আজি এনেকুৱা এটা পয়া লগা স্বাস্থ্য ব্যৱস্থাৰে তুমি অসমক সৰ্বশ্ৰেষ্ঠ কৰিবলৈ নিছা নে অসম তুমি শেষ কৰিছা, য'ত আজি গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ নৱজাতক শিশুৰ মৃত্যুৰ সংখ্যা আটাইতকৈ বেছি আৰু প্ৰসূতি মহিলাৰ মৃত্যুৰ সংখ্যা আটাইতকৈ বেছি। এইটো হৈছে নাম্বাৰ 2। নাম্বাৰ 3, যিটো হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, মানৱ সম্পদ উন্নয়নৰ যিটো ইণ্ডেক্স, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ যিটো ইণ্ডেক্স, মানে অসমখন কোন গুণত তুমি আগবঢ়াইছা। আমি প্ৰশ্ন কৰিছোঁ এইটোৱে, তুমি কিহত আগবঢ়ালা অসম? দুটাততো গোটেই ভাৰতবৰ্ষৰ ভিতৰত পিছত পেলালাই, পাৰ কেপিটা ইনকাম আৰু ইনফেণ্ট মৰ্টেলিটি আৰু মাতৃৰ মৰ্টেলিটিত। এতিয়া 4 নম্বৰত তুমি অসমক ক'ত পিছ পেলাইছা যে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট যিটো ইণ্ডেক্স, এই ইণ্ডেক্সটো কি জানেনে? ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কম। কিমান কম? যিটো ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম UNDPৰ শেহতীয়া যিটো ছাৰ্ভে, এই ছাৰ্ভেৰ ইণ্ডেক্স মতে ইয়াতো আমি 31 নম্বৰত, আৰু আমাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ আমাৰ হাৰটো কিমান? 0.615। 0.615 আমাৰ এইটো হৈছে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ ইণ্ডেক্স। আৰু এই ইণ্ডেক্সটো আমাৰ কিমান কি জানেনে? আমাৰ ত্ৰিপুৰাতকৈও কম। ত্ৰিপুৰা নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আটাইবিলাক ৰাজ্যতকৈ আমাৰ কম। আৰু ভাৰতবৰ্ষৰ ভিতৰত আমাৰ 33খন ৰাজ্যৰ ভিতৰত আমাৰ 31 নম্বৰত আমি ইমান কম। গতিকে তুমি আমাক কলৈ নি আছা? এইটো হ'ল মানৱ সম্পদ। এতিয়া আমি আহোঁ 4 নম্বৰ, যে মহিলা সবলীকৰণ অবিহনে, ওমেন এম্পাৱাৰমেণ্ট নহ'লে এখন ৰাজ্য কেতিয়াও আগবাঢ়িব নোৱাৰে। আৰু বিজেপিৰ গোটেই দেশত শ্লোগান কি? বেটি বচাও বেটি পঢ়াও। আজি তোমালোকে বেটি বচাও বেটি পঢ়াও শ্লোগান দি আজি অসমত কি কৰিছা মহিলাৰ ওপৰত? যে NCRBৰ যিটো শেহতীয়া ৰিপৰ্ট, NCRBৰ শেহতীয়া ৰিপৰ্ট, নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ শেহতীয়া ৰিপৰ্ট মতে যে যোৱা 8টা বছৰ, 9টা বছৰত আছে বিজেপি চৰকাৰ হোৱা অসমত, সৰ্বানন্দৰ 5 বছৰ, হিমন্তৰ 4 বছৰ, কিন্তু তাৰে এবছৰৰ হিচাপটো আমি পোৱা নাই। যোৱা 8টা বছৰত বিজেপিৰ শাসনকালত অসমত 18,262টা মহিলা ধৰ্ষণ আৰু ধৰ্ষণৰ লগত মৃত্যু, কিছুমান বাচিছে কিছুমান মৰিছে, ধৰ্ষণৰ পিছত মৃত্যু, হত্যা কৰি দিয়া হৈছে মহিলাক। তেনেকুৱা ঘটনা অসমত 8টা বছৰত 18,262টা ঘটনা হৈছে। গতিকে আপোনালোকে এতিয়া নিজে চাওক যে আজি হিমন্ত বিশ্বৰ আমোলত আমাক অসমখন তেওঁ কেনেকৈ তেওঁ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ কৰিব, য'ত মাতৃশক্তি, স্ত্ৰী শক্তি সৃষ্টিৰ প্ৰতীক, এই মাতৃক যদি এনেকুৱাকৈ অন্যায় কৰে, বঞ্চনা কৰে, লাঞ্ছনা কৰে। আৰু ভাৰতবৰ্ষৰ ভিতৰত আৰু এটা ডাঙৰ কথা কৈছে যে যিটো কনভিকশ্যন, এই যে আমাৰ যিমানবিলাক মহিলাৰ ওপৰত অপৰাধজনিত ঘটনা, এই অপৰাধজনিত ঘটনাবিলাকৰ আজিলৈকে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ লোৱেষ্ট কনভিকশ্যন হৈছে অসমত, NCRB ৰিপৰ্ট মতে। তাৰ মানে কি? তাৰ মানে তোমাৰ পুলিচ বাহিনীয়ে, তোমাৰ তদন্তকাৰী সংস্থাই ভালকে তদন্ত কৰি আদালতত ৰিপৰ্ট দিব পৰা নাই, যাৰ কাৰণে দোষীবিলাক বাচি গৈছে। তুমিতো গৃহমন্ত্ৰী, তোমাৰ পুলিচ বাহিনীয়ে, তাৰ মানে তোমাৰ নেতৃত্বত তোমাৰ পুলিচ বাহিনীয়ে ভালকে কাম কৰা নাই, যাৰ কাৰণে আজি 18,000 মহিলা ধৰ্ষণ হোৱাৰ পিছতো কনভিকশ্যন নাই। গতিকে
অসম পুলিচ কালি নাগালেণ্ডত গৈ মাৰ খাই আহিছে 16জনীয়া দল পুলিচৰ গতিকে কিমান তুমি কলৈ নিছা আমাৰ অসমখন এতিয়া তুমি অসমখন এনেকুৱাকে তুমি শেষ কৰি তুমি মানুহক বুৰ্বক বনাই আছা কি বুলি যে আমাক ভোট দিয়ক আমি অসম সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম টুপি পিন্ধাই আছা এতিয়া 5 নম্বৰত আমি কেইটামান সাবজেক্ট লৈছো মহিলা এতিয়া আহিলে শিক্ষা যদি আপোনাৰ ঠিক নহয় তা আপুনি কেতিয়াও প্ৰগতি কৰিব নোৱাৰে কিন্তু আজি হিমন্ত বিশ্ব তুমি শিক্ষামন্ত্ৰীও আছিলা আৰু আজি হিমন্ত বিশ্বৰ আমূলত আজি লজ্জাজনক কথা যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ড্ৰপ আউট স্কুল এৰিছে আজি স্কুলত মিড ডে মিল দিছা কম্পিউটাৰ দিছা স্কুটি দিছা স্কুলত তুমি হাজাৰ টকা খৰচ কৰিছা ইফালে গুণোৎসৱ পাতিছা তাৰ পিছতো আজি তোমাৰ শিক্ষা ব্যৱস্থা আজি কি হৈছে আমি আপোনালোকক এটা ৰিপৰ্ট দিছো যে ইউনিফাইড ডিস্ট্ৰিক্ট ইনফৰমেশ্যন সিস্টেম ফৰ এডুকেশ্যন প্লাছ ইউনিফাইড ডিস্ট্ৰিক্ট ইনফৰমেশ্যন সিস্টেম ফৰ এডুকেশ্যন প্লাছ এই যেটো সংস্থা ভাৰত চৰকাৰৰ সংস্থা শিক্ষাৰ ওপৰত এওঁলোকে সাৰ্ভে কৰে এওঁলোকে কি তথ্য দিছে এওঁলোকৰ তথ্যটো চাওক 2021-22 2022-23 এই দুটা বৰ্ষত ভাৰতবৰ্ষৰ ভিতৰত অসমত লোৱাৰ প্ৰাইমাৰী স্কুল ষ্টেজত স্কুল এৰাৰ হাৰ হৈছে আটাইতকৈ বেছি কিমান 6% আৰু অল ইণ্ডিয়াত কিমান 1.5% গোটেই ভাৰতবৰ্ষৰ 33খন ৰাজ্যৰ যদি গড় উলিয়াই ই হৈছে মাত্ৰ 1.5% স্কুল এৰাৰ সংখ্যা প্ৰায় লোৱাৰ প্ৰাইমাৰী ষ্টেজত কিন্তু অসমত তোমাৰ কিমান 6% নাম্বাৰ 1 এতিয়া আপাৰ প্ৰাইমাৰী চাও এটো লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী ষ্টেজত আমাৰ অসমত কিমান ল'ৰা ছোৱালীয়ে স্কুল এৰি দিয়ে পঢ়িব নোৱাৰে পঢ়া কন্টিনিউ কৰিব নোৱাৰে 8.8% আৰু অল ইণ্ডিয়া লেভেলত এটো কিমান মাত্ৰ 3% এতিয়া আপুনি সেকেন্ডাৰী লেভেলত চাও সেকেন্ডাৰী লেভেলত আৰু ভয়াবহ আমাৰ অসমত 20.3% ল'ৰা ছোৱালীয়ে সেকেন্ডাৰী লেভেলত 8 9 10 হিমানতে পঢ়া সামৰি দিয়ে মেট্ৰিকলে যাব নোৱাৰে হিমানতে পঢ়া সামৰি দিয়ে আৰু সৰ্বভাৰতীয় হাৰটো হৈছে 12.6% এটো কিমান ডাঙৰ ভয়াবহ কথা আপোনালোকে চাওক যে 100 জন সেকেন্ডাৰী পৰ্যায়ৰ ষ্টুডেন্টৰ ভিতৰত আমাৰ 20 জন ছাত্ৰই স্কুল এৰি দিয়ে 8 9 10ত মেট্ৰিক কমপ্লিট কৰিব নোৱাৰে কিহৰ কাৰণে বাপেকক সহায় কৰিব লাগে দুখীয়া বাপেকে হাজিৰা কৰে খাবলৈ ঘৰত নাই পঢ়িলে নহব এতিয়া ঘৰত উপাৰ্জন কৰিব লাগিব গতিকে ল'ৰা ছোৱালীয়ে শিক্ষা তাতেই শেষ কৰি ঘৰত হাজিৰা কৰাত লাগিব লগা হৈছে তে এই অৱস্থালৈ তুমি অসমখন মিলা প্ৰাইমাৰী স্কুলত 100 জন ছাত্ৰৰ ভিতৰত 6 জন ছাত্ৰ লোৱাৰ প্ৰাইমাৰীত পঢ়িব নোৱাৰে মাক বাপেকে লাষ্টত স্কুললৈ নপঢ়ায় নাই মোৰ সামৰ্থ্য নাই স্কুলত পঢ়াবলৈ লোৱাৰ আপাৰ প্ৰাইমাৰী ষ্টেজত 8.8% ল'ৰা ছোৱালী স্কুল এৰি দিব লগা হয় মাক বাপেকে পঢ়াব নোৱাৰে নাই মোৰ সামৰ্থ্য নাই মিড ডে মিল দিয়াৰ পিছত গতিকে আজি ইয়াত শিক্ষা ব্যৱস্থাটো আজি এইটো হৈছে যে এনেকুৱা এটা শিক্ষা ব্যৱস্থা লৈ তুমি কেনেকে অসমখন তুমি ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিবা কৰাটো বাদেই তুমি শেষ কৰি আনিছা তুমি আটাইবিলাক দেশত শেষ কৰি আনিছা এতিয়া আমি আহিছো অসমৰ নিবনুৱা সমস্যা এতিয়া আমি চাও নিবনুৱা এখন ৰাজ্য আগবাঢ়িবলৈ হলে যুৱ নিবনুৱা কিমান 2016 চনত তোমালোকৰ চৰকাৰ আহিবৰ সময়ত অসমত ৰেজিষ্টাৰ্ড নিবনুৱা আছিল এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰিপৰ্ট অনুযায়ী 23 লাখ তে এতিয়া এই 9 বছৰত কমিব লাগিছিল নিবনুৱা তুমিতো ইমান ফিতাহি মাৰিছা নিবনুৱা কমিব লাগিছিল তুমিতো কৈছা 5 লাখ চাকৰি দিম আমি বছৰেকত 5 বছৰত বছৰেকত 1 লাখকে দিব লাগে এতিয়া কিমান বাহিলে নিবনুৱা এই 9টা বছৰত
9 লাখ বাঢ়ি এতিয়া অসমত নিবনুৱাৰ সংখ্যা হ'ল কিমান 32 লাখ এতিয়া 23 লাখ আছিলে 16 চনত আৰু আজি হৈ গ'ল 32 লাখ তোমালোকে 9 লাখ নিবনুৱা আৰু বঢ়ালা কমাব লাগিছিলে বঢ়ালা তে এতিয়া আজি ইয়াৰ পিছত যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফিতাহি মাৰে যে মই অসমখনক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য পাতি ইয়াৰ পিছত যদি মোদীয়ে কয় যে অসমখন এ ফৰ আসাম 1 নম্বৰ ৰাজ্য কৰিম অসম অষ্টলক্ষ্মীৰ দেশ কৰিম তে এইবিলাক কথা গছত গৰু উঠা কথা নহয়নে মানুহক বুৰ্বক বনোৱা হিটলাৰী কৌশল নহয় জানো এইবিলাক আমাক বুৰ্বক বনোৱাৰ হিটলাৰী কৌশল এতিয়া মই লাষ্টৰ দুটা আছে আৰু এই দুটা ক'ব খুজিছোঁ যে ঋণ এতিয়া ঋণটো এইকেইদিন খুব আলোচনা হৈ আছে আপোনালোকেও বহুত প্ৰেছ কনফাৰেন্স কৰিছে বহুত ওলাইছে তে ঋণত মই ক'ব খুজিছোঁ যে ঋণটো যদি আপুনি যদি ধাৰতেই পুত গৈ থাকে তে আপুনি ডেভেলপ কেনেকৈ কৰিব ধাৰতেই যদি আপোনালোকৰ মনত আছে 16 চনত যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিত্তমন্ত্ৰী লৈ প্ৰথম দিনা যিখন প্ৰেছ কনফাৰেন্স কৰিছিল সেই প্ৰেছ কনফাৰেন্সত হিমন্ত বিশ্বই কৈছিল মোৰ হাতত আছে মই আজি দেখুৱাব পৰা নাই যে কৈছিল কি বুলি যে তৰুণ গগৈ ডাঙৰীয়াই ঋণ লৈ অসম ডুবাই গ'ল তেতিয়া 10,000 কিমান কোটি টকা ঋণৰ বোজা আছিল আমি আৰু এতিয়া একো উন্নয়ন কৰিব নোৱাৰো আমি 10,000 টকা ঋণৰ ধাৰ মৰাৰ পিছতহে আমি বিজেপিয়ে উন্নয়নৰ কথা ভাবিব পাৰিম তৰুণ গগৈ ডাঙৰীয়াই ঋণ লৈ অসম ডুবাই থৈ গ'ল that was his press statement আৰু আজি সেই একেজন হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে তেনেকৈ ঋণ লৈছে আপোনালোকে চাওক 1952 প্ৰথম চৰকাৰ হৈছে 52 পৰা 2016 লৈ 16 তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া শাসন এৰিছে এই সুদীৰ্ঘ 52 পৰা 16 লৈ সুদীৰ্ঘ এই সময়খিনিত মেক্সিমাম কংগ্ৰেছ চৰকাৰ আছিলে মাত্ৰ এবাৰ জনতা পাৰ্টিৰ চৰকাৰ আছিলে অলপ দিনৰ কাৰণে এইখিনি সময়ত ঋণ লৈছিল কিমান টোটেল 41,964 কোটি টকা আৰু সোণোৱাল ডাঙৰীয়াই 16 চনৰ পৰা 21 চনলৈ 5 বছৰত অকলে 5 বছৰত সোণোৱাল ডাঙৰীয়াই লোন ল'লে কিমান 47,745 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মাই 2021 পৰা 2024 31 ডিচেম্বৰলৈ 4 বছৰত 2021 পৰা 2024 31 ডিচেম্বৰলৈ 4 বছৰত হিমন্ত বিশ্ব শৰ্মাই অকলে লোন লৈছে কিমান 65,291 কোটি টকা তেতিয়া আপোনালোকে চাওক এইজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে লোন লৈ অসম ডুবাইছে আৰু এইজন মুখ্যমন্ত্ৰী এতিয়া কিমান 4 বছৰত 65,000 কোটি টকা লোন আৰু 70 বছৰত কংগ্ৰেছ চৰকাৰে লৈছে 41,964 টকা লোন গতিকে আজি এই লোন লৈ ভোট বেংক এতিয়া লোনৰ ফলত আমাৰ কি হৈছে 8,000 crores টকা আমাৰ যিটো আমি টেক্স দিওঁ এই যে আপোনালোকে সবে আমি এই টেক্সৰ পৰা 8,000 কোটি টকা পাৰ ইয়েৰ আমি লোনৰ ইণ্টাৰেষ্ট মাৰিব লাগে এতিয়া আৰু বাঢ়িছে গতিকে তেতিয়াহ'লে আমাৰ উন্নয়ন ক'ৰ পৰা হ'ব আমাৰ কৰৰ পৰা যিটো পইচা উঠিছে চিধা আমি লোনৰ ইণ্টাৰেষ্ট দিওঁতেন গুচি গৈছে আমাৰ তে তুমি আমাৰ অসমখন এনেকুৱা কঙাল এনেকুৱা দেউলীয়া তুমি ৰাজ্যত পৰিণত কৰি তুমি আমাৰ অসমখন কেনেকৈ তুমি সৰ্বশ্ৰেষ্ঠ কৰিবা এই এটা বছৰত আপোনালোকৰ যোগেদি আজি আমি হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিব খুজিছোঁ এতিয়া লাষ্টটো হ'ল এইখিনিতো আমাৰ ষ্টেটৰ এতিয়া যদি চেণ্টাৰে যদি হেল্প নকৰে এখন ৰাজ্য কেতিয়াও উন্নতি হ'ব নোৱাৰে এটা চেণ্টাৰে অসমক কি হেল্প কৰিছে আমি এইটো চাওঁ তুমি যে প্ৰধানমন্ত্ৰী আপুনি যে কৈ আছে এ ফৰ আসাম
আপুনি যে কৈ আছে মোৰ 1 নম্বৰ এজেণ্ডা আসাম, অসমলৈ আহিলে গামোচাখন পিন্ধি আপুনি সেইটোৱে কয় অসম অষ্টলক্ষ্মীৰ দেশ। তে আপুনি অসমক কি কৰিছে? অসমক আপোনালোকে কি ভূত লাগে অসমৰ পৰা, কিন্তু অসমক কি কৰিছে আপোনালোকে মাহী আই দৃষ্টিৰে চাইছে। ষ্টেপ মাদাৰলি ট্ৰিটমেণ্ট মই 3টা তথ্য দিম, বেলেগ নিদিওঁ আৰু। 1 নম্বৰ GST, এই GSTৰ পৰা আমি ইমান টকা দিছোঁ 18%। এই GSTৰ পৰা উঠা টকাৰ অসমে যিটো অংশ পাব লাগে 85,000 crores অসমে পাবলগীয়া টকা এতিয়াও মোদীয়ে দিয়া নাই, চেণ্টাৰে দিয়া নাই। পাবলগীয়া টকা আমাৰ GSTৰ শ্বেয়াৰটো, আমাৰ শ্বেয়াৰটো আমি কেনেকৈ ডেভেলপ কৰিম? যে হিমন্ত বিশ্ব তোমাৰ সাহস নাই কিয়? তুমি নৰেন্দ্ৰ মোদীক তুমি টেবুল ঢকিয়াই কিয় ক'ব পৰা নাই এইখিনি মোৰ অসমৰ প্ৰাপ্য দিয়ক বুলি? সেইটো নোপোৱাৰ কাৰণে তুমি লোন লৈছা, তুমি সেইকাৰণে আমাক ধাৰত ডুবাইছা। তে গতিকে এইটো হৈছে আমাৰ সীমা। তাৰপিছত আপোনালোকে চাওক যে বানপানী, আমি বানপানীৰ যিটো ক্ষয় ক্ষতি তাৰ ৰিপেয়াৰিঙৰ কাৰণে আৰু যিটো NDRF নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড NDRF, এই দুটা শিতানত আমি এতিয়ালৈকে পাবলগীয়া টকা আছে। মই আগৰবিলাক কোৱা নাই, অকল এই বিজেপিৰ কথা কৈছোঁ, কি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ কথা কৈছোঁ। এতিয়ালৈকে পাবলৈ আছে 2,700 কোটি টকা। তে এই ইমান বৃহৎ টকা যদি চেণ্টাৰেই আমাক সহায় নকৰে, চেণ্টাৰেই নিদিয়ে, তেতিয়াহ'লে আমি কেনেকৈ আগবাঢ়িম? অসম কেনেকৈ আগবাঢ়িব? তুমি কেনেকৈ আগবাঢ়িবা? নিজেতো শেষ কৰিলা, চেণ্টাৰৰ পৰা পাবলগীয়াটো তুমি আনিব পৰা নাই বা চেণ্টাৰে দিব পৰা নাই। এতিয়া লাষ্ট যে আপোনালোকে জানে MGNৰেগা মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনি টোটেল অসমত 64,98,720টা হেৰি আছে জব কাৰ্ড হোল্ডাৰ। জব কাৰ্ড পাইছে ইমানখিনি মানুহে, 64 মানে মোটামুটি 65 লাখ। 65 লাখ পৰিয়ালে জব কাৰ্ড পাইছে। 100 দিনৰ কাম পাব লাগে পঞ্চায়তত, কিন্তু কিমান কাম পাইছে? মাত্ৰ 6,402জনে 100 দিনৰ কাম পাইছে, বাকী কোনেও পোৱা নাই। 6,400, 65 লাখ। 1 লাখে পালেও বেলেগ কথা। 65 লাখ কাৰ্ড হোল্ডাৰ, MGNৰেগা কাৰ্ড হোল্ডাৰ ফেমিলিৰ বিপৰীতে মাত্ৰ পাইছে 6,402জনে পাইছে ৰুৰেল ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ ৰিভিউ তথ্য অনুযায়ী। গতিকে এইটো কিয় হৈছে? এইটো হৈছে এইকাৰণে যে MGNৰেগাৰ পইচা দিয়া নাই 2টা বছৰত। চেণ্টাৰে MGNৰেগাৰ পইচা ইয়াত নিদিয়াৰ কাৰণে আজি এইটো হৈছে। তেতিয়াহ'লে আজি আপোনালোকে আজি কওক যে তুমি কোন ক্ষেত্ৰত অসমক আগবঢ়াই নিলা? আমাৰ অসমীয়াত এটা ফকৰা যোজনা আছে, কি বুলি? যে নাইপু মুখে, নাইপু গুফে, নাইপু ধনী, নাইপু লনি। অৰ্থাৎ তাৰমানে কি, ল'ৰা মানে কৈছে কি, হয় তুমি কি হ'ব লাগিব? নাইপু গুফে, তুমি গুপ মানে মোচ থকা, তুমি একদম হৃষ্টপুষ্টবান হ'ব লাগিব। নাইপু মুখে, যদি তোমাৰ সেইটো নাথাকে মুখখন ধুনীয়া হ'ব লাগিব তুমি। নাইপু লনি, তুমি লনি হ'ব লাগিব। আৰু নাইপু ধনী, নহ'লে তোমাৰ যদি সেইবিলাক একো নাথাকে তুমি ধনী হ'ব লাগিব, তেতিয়াহে উপযুক্ত সন্তান। 4টা গুণ কৈছে। হয় তোমাৰ গুপ থাকি শক্তিশালী হ'ব লাগিব, নহয় তোমাৰ মুখ চোকা হ'ব লাগিব। নাইপু মুখে, মুখ চোকা হ'ব লাগিব। নাইপু লনি, তুমি দেখিবলৈ ধুনীয়া হ'ব লাগিব। নাইপু ধনী, নহয় বা তুমি ধনবন্ত হ'ব লাগিব। তুমি কোন পিনে আছা? তুমি কোনফালে আছা? তুমিতো কোনো পিনে নাই। তুমি অসমখন সব পিনৰ পৰা তুমি শেষ কৰিলা। তুমি এটাকে এটা দিশত নহয়, মহিলাৰ দিশত শেষ কৰিলা, স্বাস্থ্যৰ দিশত শেষ কৰিলা, শিক্ষাৰ দিশত শেষ কৰিলা, পাৰ কেপিটা ইনকামৰ দিশত শেষ কৰিলা, পঞ্চায়তৰ MGNৰেগাৰ দিশত শেষ কৰিলা,
কেন্দ্ৰৰ পৰা পুঁজি অনাৰ দিশত তুমি শেষ কৰিলা, সব পিনৰ পৰা তুমি শেষ কৰি অসমখন তুমি ধ্বংস কৰিলা। তুমি সৰ্বশ্ৰেষ্ঠ ৰাজ্য নাই কৰা, তুমি ধ্বংস কৰিলা। গতিকে সেইকাৰণে আমি আপোনালোকৰ যোগেদি এই কথাখিনি আমি হিমন্ত বিশ্ব শৰ্মা, বিজেপি দল আৰু অসমৰ ৰাইজৰ আমি দৃষ্টিগোচৰ কৰিছোঁ। আৰু আমি আজি ইয়াত আমি হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰত্যাহ্বান জনাইছোঁ, হয় তেওঁ অসমৰ ৰাইজক পতিয়ন নিয়াওক যে মই অসমখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম এটা বছৰত, আৰু নহয় তেওঁ অসমৰ ৰাজ্যক এনেকুৱাকৈ প্ৰতাৰণা কৰাৰ কাৰণে তেওঁ ক্ষমা খোজক আৰু ক্ষমা খোজক। আমি সেইটো কৈছোঁ। আৰু অসমৰ ৰাইজক আমি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ যে এনেকুৱা ফাঁকিবাজ, টুপি পিন্ধোৱা প্ৰতাৰক এই দলক আমাৰ কেতিয়াও ভাগ্য নিয়ন্তা আগলৈ পাতিব নালাগে। তাৰ কাৰণে আপোনালোকৰ যোগেদি আমি অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ। ধন্যবাদ। কিবা থাকিলে সুধিব পাৰে। সুধিলে বেয়া সুধিব নালাগে। আপোনালোকে প্লিজ চাহ খাই যাব দেই, বিহুৰ চাহ খাই যাব। থেংক ইউ। আমি তাতে যোগাৰ কৰিছোঁ, বিহুৰ চাহ খাই যাব। আৰু এইটো কপি আমি